চলি থাকে মোৰ পেটটো গুৰ গুৰ গাৰ গাৰ কৰে যেতিয়া পেট চলি থাকে আৰে ইয়াৰ মাক চকলা তই কি গান গাইছ হাঁহি হাঁহি পাগল হৈ যাম বে মই কি অসত্য গান গাইছো বুলি ভাবিছ নেকি সত্য গান গাইছো সত্য যেতিয়া কাৰোবাৰ পেট চলে তেতিয়া এনেকুৱা অনুভৱ হয় সাব্বাস বেটা সাব্বাস তই তো পুরা কামাল করে দিলি হয় স্যার ই তো পুরা কামাল করে দিছে ধন্যবাদ স্যার ধন্যবাদ নিজৰ অভিজ্ঞতাৰ পৰা গান গাইছো হ'ব দে তামান ফালিলি ও স্যার আজি ক্লাসটো অকনমান স্পেশাল হ'ব আমাৰ তৰফৰ পৰা আপোনাক 10টা আজি কোটো শুনা এটা দুটা নহয় 10টা কোটো শুনাবি ওয়াও সারপ্রাইজ স্টার্ট কৰিয়া দিন পাই স্যার তেনে ৰখি থাকিবলৈ সময় নাই দে ষ্টাৰ্ট কৰ প্ৰথমে উৰে কান্ত তোৰ পৰা ষ্টাৰ্ট কৰ ওকে স্যার এদিনাখনৰ কথা এজন তামোল চুৰে এখন কাঁচি আৰু এটা মোনা লৈ এটা ঘৰত তামোল চুৰ কৰিবলৈ গ'ল তামোল গছৰ ওপৰত উঠি গ'ল আৰু সেইটো সময়তে গৃহস্থ আহি বাৰীত পালেহি গৃহস্থক দেখি চুৰটোৱে পটাপটলে নামি আহিছে গৃহস্থ এতিয়া তামোল চুৰটোলে উদ্দেশ্য কৰিলে প্ৰশ্ন হেৰা বুপাই তই কিয় তামোল গছৰ ওপৰত উঠিছিলি চুৰটো আছিল চা অকনমান টেলেণ্টেড বুদ্ধি থকা চুৰ লগালগ বুদ্ধি এটা পাঙি গৃহস্থ ক'লে ও ককা দেখিছ নাই কাঁচি আৰু মোনা লৈ আছো মই ঘাঁহ কাটিবৰ কাৰণে তামোল গছৰ ওপৰত উঠিছিলো তামোল গছত ঘাঁহ কাটিবলৈ উঠেহি তামোল গছত জানো ঘাঁহ থাকে ৰব ছাৰ কৈ আছো কি হ'ব দে ক আপুনি প্ৰশ্ন কৰা নিচিনা গৃহস্থই চুৰজনক প্ৰশ্ন কৰিলে তেমাক ধা তামোল গছৰ ওপৰত জানো ঘাঁহ থাকে তই যে তামোল গছত উঠিছিলে চুৰে ক'লে নাই বাবে তই নামি আহিলো ককা গতিকে মই এতিয়া যাওঁ কেনেকে বাচি গ'ল চুৰজন ঘাঁহ নাই সেইকাৰণে সি নামি আহিলে বুদ্ধি পাঙিলে এতিয়া পলালে মাই গড খাটাৰা চুৰ কিন্তু হয় ছাৰ খাটাৰা চুৰ তামান সুপাৰ চেফি ওপৰ মজা হৈছে ধন্যবাদ ছাৰ দে বাৰু প্ৰথম কৌতুকটো আমি শুনিলো এতিয়া দ্বিতীয় কৌতুকটো যাম টিম্পুৰ ওচৰলে মানে টিম্পু ক ওকে ছাৰ মই এটা কৌতুক কম যিটো ডাক্তৰ আৰু ৰোগীৰ মাজত ইষ্টাবলিছ হৈছে মজা হ'ব দে আৰম্ভ কৰ ইয়েছ ছাৰ এদিনাখন এজন ব্যক্তি এক্সিডেন্ট হৈ ডাক্তৰৰ ওচৰত পালেগে ডাক্তৰে ৰোগীজনক ক'লে কোৱাচোন বুপাই তুমিনো কেনেকৈ এক্সিডেন্ট হ'লা সকলো ঘটনা মোক বিৱৰণ দি খুলি কোৱা তাৰ পাছত চাগে কেকাই গুঠাই ৰোগীজনে মানুহজনে এক্সিডেন্ট হোৱা ব্যক্তিজনে সকলো ঘটনা বুজাই ক'লে হয় ছাৰ তাৰ পাছতে ৰোগীজনে ইকাতি হৈ কেকাই গুঠাই লাহেকৈ ক'ব ধৰিলে এয়া ছাৰ এটা বৰ দীঘলীয়া কাহিনী কৈ যা মই ছাৰ বাইক কিনা বেছি দিন হোৱা নাই আৰু ঘৰত মোক কয় বাইক চলালে সদায় ভালকে চলাবি গাড়ী চাৰি কিবা বস্তু আহিলে সাইড দি চলাবি সেই কথাবিলাককে ভাবি ছাৰ মই আজি এঠাইলৈ গৈ আছিলো প্ৰথমতে এখন বাইক আহিলে মই সাইড দি গুচি গ'লো তাৰ পাছতে এখন ডাম্পাৰ আহিলে সেইখনো সাইড দি গুচি গ'লো গৈ থাকোঁতে এজন বুঢ়া মানুহ আহিলে সেইজনকো মই সাইড দি গুচি গ'লো সাইড দি গৈ আছো কাষতে এটা আইচক্ৰীমৰ দোকান আছিলে সেইটোকো সাইড দি গুচি গ'লো ইমানলৈকে তো ছাৰ সকলো ঠিকেই আছিল আৰু 10 মিনিট মান যোৱাৰ পাছত এখন দলং পালো সেই দলংখনত সাইড দিওঁতে ছাৰ এই অৱস্থা হ'ল মোৰ কি বাইক আহিলে বাইক চাইড দিলে গাড়ী আহিলে গাড়ী চাইড দিলে মানুহ আহিলে মানুহ চাইড দিলে দলঙক সি চাইড দি গুচি গ'ল তাৰ মানে খালত পৰিলেগে মাটিত পৰিলেগে দলঙৰ তলত এজনো কিন্তু কম বস্তু নহয় চাইড দিয়াত এক্সপাৰ্ট কোনেনো নেহাঁহিব এনেকুৱা এটা অদঙা অজলা সংঘটিত ঘটনা হলে কোনে নেহাঁহিব কচোন ক এতিয়া মই ডাক্তৰ হোৱালে মইতো হাঁহিলোহেঁতেন তাকে একে 11 হবলৈ বহুতখিনি বাকী আছে একে 2তে থাকক ভাল লাগিছে শুনি চানি তোৰ কৌতুক তোৰ ক গৃহস্থ আৰু চুৰৰ মাজত থকা এটা কৌতুককে কওঁ দে ক শুনি ভাল লাগিব এদিনাখনৰ কথা এজন নাৰিকল চুৰে এটা ঘৰত নাৰিকল চুৰ কৰিবলৈ গৈ বাৰীত থকা নাৰিকল গছৰ ওপৰত উঠি গ'ল তেনেতে আহি গ'ল গৃহস্থ নাৰিকল চুৰজন কঁপিবলৈ ধৰিলে এতিয়া কি
হ'ব মোক তই গৰু পিতন দিব নাই মই কিবা এটা বুদ্ধি পাঙি বাচিবই লাগিব তাৰ পাছত হ'ল কি তাৰ পাছতে ভাবি গৃহস্থই দমত কৈছে এইটো কোন চুৰে লগালগ অকণমান নামি আহি কবলৈ ধৰিলে হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা পুনৰ কৈছে হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা অ' কামাই তাৰ পাছত হ'ল কি তাৰ পাছতে চা হ'ল এয়া গৃহস্থজনো অকণমান এইবিলাক আৰু ভগৱান প্ৰভু এইবিলাক ভূত পেটত বিশ্বাস কৰা ব্যক্তি আছিলে মানে অকণমান আৰু কোৱা শুনিলে হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা প্ৰভুৱে স্বৰ্গলৈ নিব খুজিছিল নাৰিকল গছৰ ওপৰত উঠাই দিলে বুলি শুনিলে কৃষ্ণ নেপায় দেই স্বৰ্গলৈ নিব খুজিছিল যদি নিবই লাগিছিল আমাৰ নাৰিকল গছতনো এইজনা কিয় উঠাই দিলে হ'ব তুমি নামি মেলি স্বৰ্গলৈ যোৱা বুলি কৈ গৃহস্থ পলাই পত্তং দিলে তাৰ পাছতে মাকা অষ্ট্ৰেলিয়া চুৰজনে এই অদ্ভুত কাণ্ড দেখি উৰাই দুই পাকমান হাঁহিলে তললৈ নামি ওপৰলৈ পুনৰ উঠি গৈ দুটা নাৰিকল পাৰি ঘৰলৈ গুচি গ'ল গৃহস্থ চুৰ এয়া বিশ্বাস কৰিছে আৰু চুৰ কি ডায়লগ মাৰিছা ৱাও হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা কামাল কৰি দিলা তুমি থেংক ইউ ছ' মাছ মই নহয় দেই বেলেগে ক'ব তাকেতো এয়া পৃথিৱীখনত কি হ'বলৈ ধৰিছে কি ঘটিব ধৰিছে আচৰিত চুৰ ওলাইছে তামোল গছৰ ওপৰত কিছুমান চুৰে আকৌ ঘাঁহ কাটিবলৈহে উঠে কিছুমান চুৰক আকৌ ভগৱান প্ৰভুৱে স্বৰ্গলৈ নিংতে নাৰিকল গছৰ ওপৰত উঠাই দিয়ে আৰু গৃহস্থ চুৰ কোনো কোনচা নহয় কোৱাও কয় মানি লয় তাৰ পাছত ঘটে অঘটন চুৰ হৈ যায় আনফালে আকৌ অলগদ্ধ বাইক চালক আছে গাড়ী চাইড দিছে কোনো কথা নাই দলঙো চাইড দিয়ে না সেই কাৰণেতো মোৰ ক'বলৈ মন যায় খতম বাই টাটা গুড বাই ফিনিছ